এইবাৰ মই বহুত দিন ৰাজস্থানত থাকিলোঁ দেই, মানে 3 মাহৰ ওচৰা-ওচৰি বুলি ক'লেও ভুল নহ'ব। বহু লোকে ভিডিঅ'বিলাক চাই আছে, গমে পাইছে মই বহুত কণ্টেণ্ট দিবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ এটা মেচিনো মই লগালোঁ, তিল পেৰা মেচিন বা তেল পেৰা মেচিন এটাও ইনষ্টল কৰিলোঁ। চ' গোটেই কামবিলাক আৰু ইতিমধ্যে হৈ গ'ল আৰু ৰাজস্থানত থাকিলেতো কণ্টেণ্টৰ একেবাৰে আকালে নাই, ইমানে কণ্টেণ্ট যিফালে যায় সেইফালে মানে ভিডিঅ'ৰ নতুন নতুন কণ্টেণ্টবিলাক পাওঁ। চ' ভিডিঅ' বনায়ো ভাল লাগে, দিও ভাল লাগে আৰু অডিয়েঞ্চেও বহুত ভাল পায় ৰাজস্থানৰ ভিডিঅ'বিলাক। কিন্তু কি কৰিব, গুৱাহাটীততো মোৰ মেইন কাম, তাততো যাবই লাগিব। তাকে আৰু ঘৰৰ সকলোকে বাবাই দি এয়া আৰু গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। ৰাতিপুৱাই আছিলে আমাৰ ট্ৰেইনখন ৰতনগড় ষ্টেচনৰ পৰা। সুজানগড়ৰ পৰা আমি এনে ট্ৰেইন লওঁ, কিন্তু এইবাৰ ৰতনগড়ৰ পৰা লৈছোঁ, কাৰণ ৰাতিপুৱা 7টা বজাতে ট্ৰেইনখন আছিলে আৰু আমি ইভিনিং তাৰমানে ফ্লাইট ধৰিব লাগিব। সেইকাৰণে ৰাতিপুৱাই আহিছোঁ একেবাৰে দুকমুকালিতে উঠি। এইখন হৈছে বন্দে ভাৰত। বন্দে ভাৰতত মই ছেকেণ্ড টাইম জাৰ্ণি। মই লাষ্ট টাইম জাৰ্ণি কৰিছিলোঁ দিল্লী টু আগ্ৰা, যেতিয়া তাজমহল চাব গৈছিলোঁ তেতিয়া মই বন্দে ভাৰতত। চ' গুলুগুলু সেইবাৰ ফাৰ্ষ্ট উঠিছিলে, ময়ো এয়া ছেকেণ্ড টাইম, গুলুগুলুটো ছেকেণ্ড টাইম দেই বন্দে ভাৰত ট্ৰেইনখনত। ট্ৰেইনখনত আৰু দামো বেছি আৰু সোনকালে পোৱা বুলি ক'লেও মই বিশ্বাস নকৰোঁ, কাৰণ আমাৰ সুজানগড়ৰ পৰা যিমান সময় লগাই দিল্লী পাবলৈ, এইখন ট্ৰেইনো সেই প্ৰায় একে সময় লগাইছে, মাথো মালটোহে বেছি ল'লে আৰু এগালমান পইচা দিব লগা হৈছে। সুবিধাও বহুত দিয়কচোন, আৰু সুবিধা মানে কি আৰু এই আৰু খানা চানাবিলাক দিয়ে, ধুনীয়াকৈ খানা চানাবিলাক দিলে আমি খালোঁ। গুলুগুলুৰ যি উৎপাত নহয়, বাপৰে বাপ, ক'তো থাকিব নিদিয়ে। সিটা ডাঙৰ হ'ল নহয়, একে জেগাত বহি নাথাকে, মোবাইল চাই অমুক কৰে তহুক কৰে, চিঞৰে, ভগৱান নোৱাৰি দিয়ক। তাৰপাছত ইভিনিং আমাৰ ফ্লাইট আছিলে এয়াৰ এছিয়া এক্সপ্ৰেছ নেকি, সেইখন আছিলে এই সস্তাৱালা ফ্লাইট, আৰু সেইখনে আৰু আমাৰ আৰু কনভিনিয়েণ্ট হয় আৰু। চ' ফ্লাইটখনৰ কাৰণে ৰখিব লাগে জানে, আৰু বৰ্ডিং পাছ চাছ কালেক্ট কৰাৰ পাছত চিকিউৰিটি চেকিং ক্ৰছ কৰাৰ পাছতো বহুত সময় বহিব লাগে আৰু বাচ্ছা চাচ্ছা লগত থাকে ন, বহু আগতীয়াকৈ আমি আহি প্লেটফৰ্মত বা এনেকুৱা এয়াৰপৰ্টত বহি থাকোঁ আৰু এনেকৈ আৰু বৰ্ডিং আৰম্ভ হৈ গ'ল। আমি এণ্ট্ৰি কৰিলোঁ, তাৰপাছতে ফ্লাইটৰ ভিতৰত কান্নুৰ এইখন ফাৰ্ষ্ট ফ্লাইট দেই। আমাৰ লগত আহিছে কান্নু, মানে বিহাৰী মোমাইকৰ ল'ৰা। চম্পুৰ বিয়া, চম্পুৰ কাজিন হয় কান্নু। আমাৰ মানে গুৱাহাটীত কামৰ প্ৰেছাৰ বহুত বেছি বাঢ়ি গ'ল, চ' আমাক মেন পাৱাৰ বহুত লগা হৈছে তাৰমানে, আৰু নিজৰ ঘৰৰ মানুহ থাকিলে আৰু বহুতে ভাল। সেইকাৰণে কান্নুক লগত লৈ আহিছোঁ, আৰু কান্নুৰ এইখন ফাৰ্ষ্ট ফ্লাইট। প্ৰথমবাৰ সি উৰাজাহাজৰ জৰিয়তে আৰু যাত্ৰা কৰিছে, চ' সিও বহুত বেছি এক্সাইটেড। এনেকৈ আৰু ভিডিঅ' চিডিঅ' সি বনাই আছে আৰু মানে আৰু ভাল লাগে ন প্ৰথম ফ্লাইটত উঠি। ময়ো ফাৰ্ষ্ট ফ্লাইট মোৰ আছিলে নেপাল, ইণ্টাৰনেশ্যনেল ফ্লাইটে আছিলে, গুৱাহাটী টু নেপাল আছিলে। চ' মোৰ আৰু এতিয়া হেবিট হৈ গ'ল আৰু গুৱাহাটী, দিল্লী, ৰাজস্থান এইবিলাক অহা যোৱা হৈয়ে থাকে। আৰু প্ৰত্যেকবাৰে ভয় লাগেই দেই প্লেইনত, এনেকুৱা নহয় যে একদম প্ৰথমবাৰে ভয় লাগে, প্ৰত্যেকবাৰে ভয় লাগে টেক অফ আৰু লেণ্ডিঙৰ টাইমত। আৰু লাষ্ট টাইম যিটো ঘটনা ঘটিল আমাৰ ভাৰততে, সেই ঘটনাটোৰ পাছত মোৰ বেছি ভয় লগা হ'ল ফ্লাইট জাৰ্ণিৰ কাৰণে, আৰু পোৱালি ছোৱালী লৈ যে একেবাৰে অসম্ভৱ দেই। ত' নেক্সট টাইমৰ পৰা মই ট্ৰেইনত অহাটোৱে প্ৰিফাৰ কৰিম আৰু বাকী আৰু এনেকৈ গুৱাহাটী আহি পালোঁ, আৰু ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ।